যিসকল ষ্টুডেণ্ট BA BSc BCom গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 2026 বৰ্ষত থাৰ্ড ছেমিষ্টাৰত পঢ়িব তো তেওঁলোকে মোক বহুতেই কমেণ্ট কৰি আছে যে তোমালোকৰ এইবাৰ যে কেইটা ছাবজেক্ট তোমালোকে পঢ়িব লাগে আৰু তোমালোকৰ যিটো মেজৰ বা মাইনৰ ছাবজেক্ট আছে সেই ছাবজেক্টবিলাক এতিয়া তোমালোকে থাৰ্ড ছেমিষ্টাৰ চেঞ্জ কৰিব পাৰিবা নে নোৱাৰিবা তো সেইখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে জনাই দিম তো এইটো আছিল কি আৰু ষ্ট্ৰাকচাৰ তো ষ্ট্ৰাকচাৰটো যদি চাওঁ যে তোমালোকৰ ছাবজেক্টবিলাক চেঞ্জ কৰিব পাৰিবা নে নোৱাৰিবা বা তোমালোকৰ ছাবজেক্ট কেইটা আছে তো যিটো এই ষ্ট্ৰাকচাৰ তোমালোকে দিয়া হৈছে তো এই ষ্ট্ৰাকচাৰটো তোমালোকে চোৱা যিহেতু এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ষ্ট্ৰাকচাৰটো দিয়া হৈছে 2025 বৰ্ষত তো এই ষ্ট্ৰাকচাৰৰ হিচাপত যিহেতু তোমালোকৰ যিটো ছাবজেক্ট আছে সেই ছাবজেক্টবিলাক পঢ়িব লাগে তো এই ষ্ট্ৰাকচাৰটো তোমালোকে ভালদৰে চোৱা তো এইটো আছিল কি FYUGP and FYIMP ৰিভাইজড ষ্ট্ৰাকচাৰ 2025 গুৱাহাটী ইউনিভাৰ্চিটি এইটো আছিল কি গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্ট্ৰাকচাৰ ৰিভাইজ 2025 FYUGP and FYIMP তো তোমালোকে ইয়াত চাই লোৱা যে সেকশন বি যেহেতু তোমালোক 2025 অফ যেহেতু তোমালোকৰ 2025 বা যোৱা বৰ্ষত যেহেতু তোমালোকে এডমিশ্যন লৈছা 2025 বৰ্ষৰ তোমালোকৰ যেহেতু ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়িবলৈ আৰম্ভ কৰিছে ইতিমধ্যে যেহেতু তোমালোকে দুটা সেমিষ্টাৰ কমপ্লিট কৰিলে যে ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰ এই দুটা যেহেতু তোমালোকে কমপ্লিট হল এতিয়া যেহেতু 2026 বৰ্ষত তোমালোকে কি থাৰ্ড সেমিষ্টাৰত পঢ়িবা BA BSc BCom গুৱাহাটী ইউনিভাৰ্চিটি তো তোমালোকে এই থাৰ্ড সেমিষ্টাৰ চোৱা তো থাৰ্ড সেমিষ্টাৰত যেটা আছে তো থাৰ্ড সেমিষ্টাৰৰ আগত তোমালোকে একটা পইণ্ট দিয়া হৈছে যে মেজৰ সাবজেক্টৰ ওপৰত তো মেজৰ সাবজেক্ট বা মাইনৰ সাবজেক্ট তোমালোকে চেঞ্জ কৰিব পাৰা সেইটো চোৱা যে মেজৰ চেঞ্জ টু বি এলো আফটাৰ সেকেন্ড সেমিষ্টাৰ তো তোমালোকৰ কি কৈছে যে মেজৰ সাবজেক্ট যদি তোমালোকে চেঞ্জ কৰিব বিচাৰা তো তেনেহলে তোমালোকে চেঞ্জ কৰিব পাৰা আফটাৰ সেকেন্ড সেমিষ্টাৰ তো সেকেন্ড সেমিষ্টাৰ কমপ্লিট কৰি হনা তোমালোকে কি কৰিব পাৰা মেজৰ সাবজেক্ট চেঞ্জ কৰিব পাৰা তাৰপিছত কি কৈছে চেঞ্জ মেজৰ টু বি স্টাৰ্টেড ফ্ৰম দ্য ডে অফ থাৰ্ড সেমিষ্টাৰ আৰু যি সাবজেক্টটো তোমালোকৰ মেজৰ বা মাইনৰ সাবজেক্টটো চেঞ্জ কৰিবা তো চেঞ্জ কৰি যিখন বিষয় তোমালোকে নতুনকৈ মেজৰ বা মাইনৰ ল'বা সেই সাবজেক্টটো তোমালোকৰ ক্লাছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব যেটো তোমালোকে থাৰ্ড সেমিষ্টাৰ যেটো ফাৰ্ষ্ট ক্লাছ আছে তো তাৰ পৰা তোমালোকৰ মেজৰ বা মাইনৰ সাবজেক্ট এখন চেঞ্জ কৰিলা সেই সাবজেক্টটো তোমালোকে ক্লাছ কৰিব লাগিব তো এইটো আছিল কি তোমালোকৰ মেজৰ বা মাইনৰ সাবজেক্টৰ ওপৰত এখন যেটো পইণ্ট দিয়া হৈছে এইটো আছিল ষ্ট্ৰাকচাৰ এতিয়া তোমালোকৰ থাৰ্ড সেমিষ্টাৰ কেইটা বিষয় পঢ়িব লাগে থাৰ্ড সেমিষ্টাৰ টাইপ কোৰ্স আৰু ক্ৰেডিট চোৱা তো টাইপৰ যদি চাও মেজৰ যেহেতু প্ৰথমত মেজৰ লোৱা ষ্টুডেন্টৰ কিনি বুজাই দি আছো অনলি যিসকল ষ্টুডেন্ট মেজৰ লৈ পঢ়ি আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী অনলি মাইনৰ লৈ পঢ়ি আছে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলক মই পিছত বুজাই দি আছো প্ৰথমত যোনসকল ষ্টুডেন্ট থাৰ্ড সেমিষ্টাৰ মেজৰ লৈ পঢ়িব তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীক চোৱা যে তোমালোকৰ 2026 বৰ্ষত থাৰ্ড সেমিষ্টাৰ কেইটা বিষয় পঢ়িব লাগে তো টাইপ মেজৰ তো মেজৰ যিখন বিষয় তোমালোকে লৈছা মেজৰ সাবজেক্ট সেই মেজৰ সাবজেক্ট তোমালোকে থাৰ্ড সেমিষ্টাৰ দুটা পেপাৰ পঢ়িব লাগিব মেজৰ 3 আৰু মেজৰ 4 যি সাবজেক্টটো তোমালোকে মেজৰ লৈ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰ পঢ়ি আহিছা ইতিমধ্যে তো সেই সাবজেক্টটো তোমালোকৰ মেজৰ পেপাৰ দুটা হ'ব মেজৰ 3 আৰু মেজৰ 4 আৰু এই দুটা পেপাৰে তোমালোকে ক্ৰেডিট কিমান থাকিব 4 ক্ৰেডিট তো মেজৰ সাবজেক্ট যেটো 3 এটো 4 ক্ৰেডিট মেজৰ 4 এটো তোমালোকৰ 4 ক্ৰেডিট তো 4 ক্ৰেডিট দিয়া আছে তাৰ মানে তোমালোকৰ কি মেজৰ সাবজেক্টৰ টোটাল 100 মাৰ্কসৰ ওপৰতে তোমালোকে থাৰ্ড সেমিষ্টাৰ পঢ়িব লাগিব তাৰ পিছত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীৰ একটা মাইনৰ যে এটা মাইনৰ যেহেতু তোমালোকৰ আছে তো সেই মাইনৰটো তোমালোকে পঢ়িব লাগে মাইনৰ 3 তো ইতিমধ্যে যেহেতু তোমালোকে মাইনৰ 1 মাইনৰ 2 ফাৰ্ষ্ট সেমিষ্টাৰ মাইনৰ 1 পঢ়ি আহিলা তোমালোকে মাইনৰ 2 তো সেকেন্ড সেমিষ্টাৰ পঢ়িছা এতিয়া তোমালোকৰ যেটো মাইনৰ আছে সেই মাইনৰ 3 তোমালোকৰ থাৰ্ড সেমিষ্টাৰটা পঢ়িব লাগিব এই মাইনৰ 3 টো তোমালোকৰ 4 ক্ৰেডিট তো মেজৰ লোৱা ষ্টুডেন্টৰ মেজৰৰ যেটো বিষয় আছে তো সেই বিষয়ৰ দুটা পেপাৰ আৰু এটা মাইনৰ তাৰ পিছত SEC সেক যিখন আছে তে সেকটো তোমালোকে ল'ব লাগিব আৰু সেকটো তোমালোকৰ কি যিটো মেজৰ সাবজেক্ট আছে এই মেজৰ ৰিলেটেড তোমালোকৰ সেক বিষয় তোমালোকে ল'ব লাগিব আৰু এই সেক বিষয়টো সাবজেক্টটো 3 ক্ৰেডিট তাৰ পিছত MDC 3 যেটি ইতিমধ্যে তোমালোকে MDC 1 আৰু MDC 2 ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰ পঢ়ি আহিছা এতিয়া যে তোমালোকে থাৰ্ড সেমিষ্টাৰ পঢ়িবা তাৰ কাৰণ তোমালোকৰ MDC 3 দিয়া আছে তো থাৰ্ড সেমিষ্টাৰ তোমালোকৰ এটা MDC বিষয় পঢ়িব লাগে এইটো কিমান 3 ক্ৰেডিট তো 3 ক্ৰেডিট দিয়া আছে তাৰ মানে তোমালোকৰ কিমান মাৰ্কস টোটাল পঢ়িব লাগে 75 মাৰ্কসৰ ওপৰত তোমালোকৰ সেক সাবজেক্ট আৰু MDC সাবজেক্ট বিলাক পঢ়িব লাগিব থাৰ্ড সেমিষ্টাৰ আৰু হেকৰ এটা সাবজেক্ট পঢ়িব লাগে তোমালোকৰ যেটো BAC ভ্যালু এডেড কোর্স তো ভ্যালু এডেড কোর্স আছে তোমালোকৰ থাৰ্ড সেমিষ্টাৰ BAC এখন বিষয় পঢ়িব লাগে BAC 3
ইতিমধ্যে BSc 1 BSc 2 ফার্স্ট সেমিস্টারত আৰু সেকেন্ড সেমিস্টার পঢ়ি আছে এতিয়া তোমালোকে BSc 3 থার্ড সেমিস্টার পঢ়িব লাগিব এই টোটাল 6খন বিষয় তোমালোকে থার্ড সেমিস্টার পঢ়িব লাগিব তোমালোকৰ যে যেটো ফার্স্ট আৰু সেকেন্ড সেমিস্টার এইছে সাবজেক্টটো যেটো পঢ়িছে তো সেই সাবজেক্টটো তোমালোকৰ থার্ড সেমিস্টার নাই তো থার্ড সেমিস্টার তোমালোকে এসি পঢ়িব নালাগে এসি তোমালোকৰ থার্ড সেমিস্টার নাই তোমালোকৰ পঢ়িব লাগে কি মেজৰ ষ্টুডেন্টৰ মেজৰ যেটো বিষয় তোমালোকে লৈ পঢ়ি আছে BA বা BSc বা BCom যিকোনো ষ্ট্ৰীম তো সেই মেজৰ সাবজেক্ট দুটা পেপাৰ পঢ়িব লাগিব আৰু একটা মাইনৰ যেটো আছে তোমালোকৰ সেই মাইনৰ সাবজেক্ট আৰু SEC MDC আৰু VSc এই সৰ্বমুঠ তোমালোকৰ 6খন বিষয় পঢ়িব লাগে তো ক্ৰেডিট কিমান ক্ৰেডিট টোটাল 20 ক্ৰেডিট পঢ়িব লাগে তো তোমালোকৰ 500 মাৰ্কসৰ তোমালোকৰ পঢ়িব লাগিব প্ৰতি সেমিস্টাৰ তোমালোকৰ 500 মাৰ্কস টোটাল পঢ়িব লাগে তো থাৰ্ড সেমিস্টাৰত তোমালোকৰ কি 500 মাৰ্কসৰ পঢ়িব লাগে 20 ক্ৰেডিট আৰু তোমালোকে মেজৰ সাবজেক্টটো চেঞ্জ কৰিব পাৰা যেতিয়া দিয়া আছে তো যোনসকল ষ্টুডেন্ট মাইনৰ লৈছে মাইনৰ লৈ সেকেন্ড সেমিস্টার থার্ড সেমিস্টার পঢ়িব 2026 বৰ্ষত তেওঁলোকে চোৱা যে মাইনৰ বিষয় তোমালোকে কেইটা পঢ়িব লাগে সেইটো আছিল FIUGP and FYIMP মাইনৰ অনলি টু স্ট্ৰাকচাৰ তো এই স্ট্ৰাকচাৰটো যদি চাও যে তোমালোকে থার্ড সেমিস্টাৰ কেইটা বিষয় পঢ়িব লাগে আৰু তোমালোকৰ মাইনৰ সাবজেক্টটো চেঞ্জ কৰি হন তোমালোকে মেজৰ যাব পাৰিবা নে নোৱাৰিবা সেইটো তোমালোকে চোৱা ইতিমধ্যে যেহেতু তোমালোকে সেমিস্টার 1 আৰু সেমিস্টার 2 এই দুটা সেমিস্টার 1 ইয়ার তোমালোকে কমপ্লিট হল এতিয়া যেহেতু তোমালোকে 2026 বৰ্ষত সেকেন্ড থার্ড সেমিস্টার পঢ়িবা তো থার্ড সেমিস্টার পড়ার আগত তোমালোকে এটা তোমালোকে পয়েন্ট দেওয়া আছে যেটো মাইনর টু মেজর চেঞ্জ টু বি এলো আফটার সেকেন্ড সেমিস্টার যদি কোনো ছাত্র ছাত্রীয়ে মাইনর লৈ পঢ়ি থকা ষ্টুডেন্টে যে থার্ড সেমিস্টাৰৰ মেজৰ ল'ব বিচাৰা তেনেহলে তোমালোকে মেজৰ ল'ব পাৰা যেহেতু তোমালোকে ইয়াত স্পষ্টকৈ দিয়া আছে আফটার সেকেন্ড সেমিস্টার কি সেকেন্ড সেমিস্টার কমপ্লিট কৰি হনা তোমালোকে থার্ড সেমিস্টাৰত মেজৰ আৰু সাবজেক্ট লৈ তোমালোকে পঢ়িব পাৰা থার্ড সেমিস্টাৰত যদি তোমালোকে মেজৰ সাবজেক্ট লোৱা যে মেজৰ টু বি স্টাৰ্টেড ফ্ৰম দা ডে 1 অফ থাৰ্ড সেমিস্টাৰ যেটো তোমালোকৰ মেজৰ বিষয় আছিল সেই মেজৰ বিষয়টো যদি চেঞ্জ কৰি ন তোমালোকে মেজৰত যোৱা তো মেজৰত গলে তোমালোকৰ যেটো মেজৰ সাবজেক্ট তোমালোকে পঢ়িবা সেই মেজৰ সাবজেক্টৰ তোমালোকে ক্লাসটো আৰম্ভ হ'ব কি যেটো থাৰ্ড সেমিস্টাৰৰ প্ৰথম যেটো ক্লাস আছে তাৰ পৰাই তোমালোকে মেজৰ সাবজেক্টটো ক্লাস কৰিব লাগিব তাত যেটা দিয়া আছে তোমালোকৰ তো এতিয়া তোমালোকে চোৱা যে থার্ড সেমিস্টার কেইটা বিষয় পঢ়িব লাগে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীলৈ সকলৰ থার্ড সেমিস্টার এটো আছিল কোর্স টাইপ কোর্স আৰু ক্ৰেডিট তো যোনসকল ষ্টুডেন্ট যদি মাইনৰ লৈ পঢ়িব বিচাৰা যে মাইনৰত যদি পঢ়ি আছা থার্ড সেমিস্টার 2026 বৰ্ষত তেওঁলোকৰ যেটো মাইনৰ বিষয় আছে তো মাইনৰ বিষয় যেটো আছে মাইনৰ 1 তো তাৰে মাইনৰ প্ৰথম যেটো বিষয় আছে তাৰে তোমালোকৰ মাইনৰ সাবজেক্ট দুটা পেপাৰ পঢ়িব লাগিব সেই দুটা পেপাৰ তোমালোকৰ 4 ক্ৰেডিট কৈ পঢ়িব লাগিব 4 ক্ৰেডিট থাকিলে তোমালোকৰ 100 মাৰ্কসৰ ওপৰতহে তোমালোকৰ যেটো মেজৰ সাবজেক্ট যেটো ফাৰ্স্ট পেপাৰ আছে সেই সাবজেক্টত তোমালোকৰ দুটা পেপাৰ পঢ়িব লাগিব থাৰ্ড সেমিস্টাৰৰ 4 ক্ৰেডিট কৈ আৰু মাইনৰ যেটো 2 আছে সেই মাইনৰ 2 তোমালোকৰ এটা পঢ়িব লাগিব মাইনৰ 2 তোমালোকৰ দিয়া আছে যে মাইনৰ 2 তোমালোকৰ থাৰ্ড সেমিস্টাৰ এটা বিষয় পঢ়িব লাগিব এইটো আছে তোমালোকৰ 4 ক্ৰেডিট ইয়াৰ লগত তোমালোকৰ স্কিল এনহান্সমেন্ট কোর্স তো স্কিল এনহান্সমেন্ট কোর্সটো তোমালোকৰ আছে এটা পঢ়িব লাগিব আৰু MDC মাল্টি ডিসিপ্লিনাৰী কোর্স তো MDC সাবজেক্ট পঢ়িব লাগিব আৰু এটা তোমালোকৰ BSc সাবজেক্ট এই সৰ্বমুঠ তোমালোকৰ 6খন বিষয় পঢ়িব লাগিব তো টোটাল ক্ৰেডিট তোমালোকৰ কি যেটো সেক আৰু MDC এটো 3 ক্ৰেডিট তো 3 ক্ৰেডিট দিয়া তাৰ মানে তোমালোকৰ 75 মাৰ্কসৰ ওপৰতহে তোমালোকৰ সেক আৰু MDC পঢ়িব লাগিব আৰু BSc 2 ক্ৰেডিট দিয়া আছে তাৰ মানে তোমালোকৰ এটো 50 মাৰ্কসৰ হে পঢ়িব লাগিব থাৰ্ড সেমিস্টাৰ টোটাল ক্ৰেডিট 20 ক্ৰেডিট তো এটো আছিল কি যোনসকল ষ্টুডেন্ট থাৰ্ড সেমিস্টাৰ 2026 বৰ্ষত পঢ়িব তেওঁলোকৰ কেইটা বিষয় পঢ়িব লাগিব তো যোনসকলে মেজৰ মাইনৰ যেটো আছে মাইনৰ যেটো ফাৰ্স্ট পেপাৰ তো এই ফাৰ্স্ট পেপাৰৰ দুটা পেপাৰ পঢ়িব লাগিব আৰু মাইনৰ 2 এটা পঢ়িব লাগিব তিনিটা আছিল মাইনৰ সাবজেক্ট আৰু এটা সেক MDC আৰু BSc এই সৰ্বমুঠ তোমালোকৰ 6খন পঢ়িব লাগিব সেকেন্ড যেটো থাৰ্ড সেমিস্টাৰৰ ষ্টুডেন্ট আছে তো আৰু তোমালোকৰ কি সাবজেক্ট যদি চেঞ্জ কৰিব বিচাৰা তো তোমালোক এতিয়া চেঞ্জ কৰিব পাৰা থাৰ্ড সেমিস্টাৰত আহিনা যে মাইনৰ যেটো আছে তোমালোকৰ সেই মাইনৰ সাবজেক্টটো তোমালোকে কি মেজৰ লৈ যাব পাৰা এই অপচনটো তোমালোকৰ থাৰ্ড সেমিস্টাৰত দিয়া হৈছে তো তোমালোকে এটো যদি কোনো ছাত্ৰ ছাত্ৰী চেঞ্জ কৰিব বিচাৰা তেনেহলে চেঞ্জ কৰি লবা তো এটো আছিল তোমালোকৰ গ্ৰেজুৱেচনৰ যেটো BA BSc BCom 2025 বেচৰ ষ্টুডেন্টৰ আছিল স্ট্ৰাকচাৰ গুৱাহাটী ইউনিভাৰ্সিটিত তো স্ট্ৰাকচাৰটো হিচাপত যে থাৰ্ড সেমিস্টাৰ 2026 বৰ্ষত যিসকলে মেজৰ লৈছে তেওঁলোকে মেজৰ সাবজেক্ট দুটা এটা মাইনৰ SEC
MDC আৰু BSc আৰু যোনসকলে মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ কি মাইনৰ পেপাৰ আৰু তিনিটা SSC MDC আৰু BSc এই মুঠ 6খন বিষয় পঢ়িব লাগে